ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে। নমস্কাৰ, স্বাগতম জনাইছোঁ নিউজ আছামৰ অন্য এটা ভিডিঅ'লৈ। ৰান্ধনীসকলৰ যি দৰমহা বা তেওঁলোকৰ যি দৰমহাক লৈ প্ৰতিবাদ আছিল আৰু সেই প্ৰতিবাদ মৰ্মে ৰণোজ পেগু ডাঙৰীয়াক ইতিমধ্যে সোধা হৈছিল যে ৰান্ধনীসকলৰ যি দৰমহা 10,000 বা কিমান বঢ়াই দিয়া হ'ব, এনেকুৱা ধৰণে প্ৰশ্ন কৰিছিল সাংবাদিক সন্থাই বা সাংবাদিকসকলে। তাৰ পৰিপ্ৰেক্ষিতত কিছু মন্তব্য তেখেতে আগবঢ়াইছে। তেওঁলোকৰ যি দৰমহা 500 টকা ইতিমধ্যে বৃদ্ধি কৰা হৈছে বুলি জানিব পৰা গৈছে আৰু তেওঁলোকে নৱেম্বৰৰ পৰা পাইছে বুলি কৈছে, কিন্তু তেওঁলোকে মাত্ৰ 1000 টকা লাভ কৰি আছে। তো কেতিয়াৰ পৰা সেই 2000 কৈ তেওঁলোকে লাভ কৰিব? অসম চৰকাৰৰ ফালৰ পৰা যিটো 1000 তেওঁলোকে দিওঁ বুলি কয়, তো সেই টকাটো তেওঁলোকে লাভ নকৰে। তো সকলোবিলাক মন্তব্য আপোনালোকে এই ভিডিঅ'টিৰ জৰিয়তে জানিব পাৰিব। তো ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবলৈ নাপাহৰিব। যদি আপুনি আমাৰ চেনেলত পোনপ্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। আহক আজিৰ ভিডিঅ'টি আৰম্ভ কৰোঁ। ৰান্ধনীসকলৰ দৰমহা ইতিমধ্যে বঢ়াই দিয়াৰ সিদ্ধান্ত কেবিনেটে গ্ৰহণ কৰিছে যে তেওঁলোকৰ দৰমহা 500 টকাকৈ বঢ়াই দিয়াৰ সিদ্ধান্ত ইতিমধ্যে হৈছে। সেইটোতো 1000 টকাৰ পৰা 10,000 টকালৈতো জঁপিয়াব। সেইটোতো মই নকৰে বুলি মই জানো। কাৰণ তেওঁলোকৰ চৰকাৰখনৰ ওপৰত বিশ্বাস আছে। তেওঁলোকৰ দাবীৰ কাৰণে তেওঁলোকৰ যিটো মাননি এইটো বৃদ্ধি হৈছে, ভৱিষ্যতেও বৃদ্ধি হ'ব। ৰান্ধনী তেখেতৰ মন্তব্যৰ মাজতে সাংবাদিকসকলে সুধিছিল যে 1000ৰ পৰা 10,000 হ'ব নেকি তেওঁলোকৰ যি দৰমহা। তো তাৰ পৰিপ্ৰেক্ষিতত তেখেতে কৈছে 10,000 কোনোপধ্যেই নহয়, কিন্তু তেখেতলোকৰ যি দৰমহা পাই আছিল তাৰ আৰু 500 টকা বঢ়াই দিয়া হ'ব বুলি মন্তব্য কৰিছে। অৰ্থাৎ 1500 টকা তেওঁলোকে পাই আছে বুলি কয় আৰু 500 টকা অৰ্থাৎ 2000 টকা এতিয়াৰ পৰা পাব বুলি তেখেতে মন্তব্য দাঙি ধৰিছে। তো ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক ইমানেই জনাবলগীয়া আছিল। আৰু এই চেনেলত যদি আপুনি প্ৰথমবাৰৰ বাবে ভিজিট কৰিছে, তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি থ'ব এনেকুৱা ধৰণৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ, এনেকুৱা ধৰণৰ নিউজসমূহ পাই থাকিবলৈ। ভিডিঅ'টি একেবাৰে শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।